গুড মৰ্ণিং ফ্ৰেণ্ডছ। সিদিনাখন মই ম'ম' বনালোঁ চাওকচোন, বিলাহী টক আৰু লগতে ম'ম' ঘৰতে বনালোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে। ইফালে মই মাংস অকণ বইল কৰি ল'লোঁ, মিহি মিহিকৈ কুটি ল'লোঁ। ইফালে ময়দা 1.5 কাপ ল'লোঁ, লগতে নিমখ অকণ দি ল'লোঁ। দি লৈ পাই সানিছোঁ। কেনেকৈনো ম'ম' বনাওঁ চাওকচোন। আজি মই ঘৰতে ইমান ধুনীয়া হৈছে, খাবলৈ টেষ্টি হৈছে জানেনে। এয়া চাওক, মই ময়দা সানি ল'লোঁ। ইফালে মই 10 মিনিটৰ কাৰণে ঢাকি থলোঁ। এইকণ ৰিফাইন, এইকণ মিক্সিত মাৰি ল'লোঁ। এইপিনে আদা, জালুক, নহৰু, কেঁচা জলকীয়া, এইকণ নিমখ, লগতে পিঁয়াজ কুটি ল'লোঁ। এয়া মোৰ ৰেডি। এইপিনে মই আদাটো আকৌ শুকান আটা অকণ দি সানি ল'লোঁ দেই, কাৰণ অকণমান সময় ৰখোঁতে ঢিলা হৈ যায়তে। এতিয়া শুকান আটা অকণ দি লৈ মই বেলিছোঁ। জোখাৰে অকণমান ৰুচিখনৰ জোখাত লৈছোঁ। ইফালে মই এইখিনি মাংসখিনি সিজাই লোৱা মাংসখিনি ধুনীয়াকৈ মছলাখিনি পিঁয়াজ দি মছলাখিনি দি মই সানি লৈছোঁ ধুনীয়াকৈ দেই। ইয়াতে ৰিফাইন অকণো দি দিছোঁ। মই ধুনীয়াকৈ সানি লৈছোঁ, মিলাই লৈছোঁ। ভিডিঅ'টো মই আজিহে এৰিছোঁ দেই। মই দুদিনৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ, কিন্তু ভিডিঅ'টো মই আজিহে এৰিবলৈ সুবিধা পাইছোঁ। ইফালে মই ৰিফাইন দি দিলোঁ। এইপিনে মই পানী ইণ্ডাকশ্যন দি ল'লোঁ। মই বনাবলৈ লাগিলোঁ আকৌ। এয়া অকণমান জলকীয়া গুড়াও দি দিছোঁ কালাৰটোৰ কাৰণে দেই, আপোনালোকক নেদেখুৱালোঁ আৰু। মই এইপিনে বেলি লৈ বনাবলৈ ল'লোঁ। চাওকচোন কেনেকৈ বনাইছোঁ। ইয়াতে দি ল'লোঁ। দি লৈ মই এনেকৈ অকণ অকণকৈ কোচ এটাকৈ এনেকৈ দি আহিছোঁ। এনেকৈ দি আহিছোঁ। মই এনেকৈ গোটেইকেইটা বনাই ল'ম। হৈছেনে বাৰু ক'বচোন আপোনালোকে। আকৌ এটা দি ল'লোঁ এনেকৈ দেই। আকৌ এনেকৈ দি বেছি নবনাওঁ, 10টামান হ'ব। এনেকৈ পাকটো দি আহিছোঁ। পাকটো নহয়েই জানেনে, পাকটো নহয়। বনাই থকা মানুহৰ হাতত ৰুককৈ আহে, আমাৰ এতিয়া এনেকৈ নাহেই পাকটো। বেয়াই হ'ল এইটো অকণ দেই, মই দেখুৱাবলৈ এইটো বেয়াই লাগিছে। কাটি নিদিলোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক বেয়া হৈছে মোৰ। তেওঁ এইটো ষ্টেপ লগাই দিলোঁ, ভাল হ'ল। ডিজাইন দি দিওঁতে ভাল হৈ গ'ল চাওক, কাৰণ এতিয়াতো বনাবতো লাগিব। আকৌ অন্য এটা বনাবলৈ লৈছোঁ। এয়া এইটো ডিজাইন বেলেগ হ'ব। যিটো পাৰিছোঁ আৰু দিয়ক, চেষ্টা কৰিছোঁ। এয়া মোৰ হৈ গ'ল চাওকচোন। ইফালে আকৌ এটা ল'লোঁ। এইটো ভাল লাগিছে নহয়নে ডিজাইনটো। বনোৱা মানুহৰ ভাল, পুটুককৈ আহে হাতত পাকবোৰ। এইটো ডিজাইন বেলেগ আৰু। ইফালে আৰু এটা ল'লোঁ, এনেকৈ বনালোঁ। মই আকৌ এটা লৈছোঁ। ইমানো ভাল হোৱা নাই আৰু এইটো হ'ল চাওক। এইটো ডিজাইন দিলোঁ এইবাৰ। হৈছেনে বাৰু ভাল কওকচোন। ভালেই হৈছে, খাবলৈহে টেষ্টি হ'ব লাগে নহয়নে বাৰু। বনোৱাটো কি আৰু, তথাপিতো বনাইছোঁ দিয়ক, ঘৰৰ ল'ৰা ছোৱালীক মুখৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। এফালে আকৌ এটা ল'লোঁ দেই। মই বনোৱাটো বনাই বৰ ভাল লাগিছে। ডিজাইনটো কেতিয়া আহে লাগি আছে। লগতে আকৌ অকণ জলকীয়া গুড়া দি ল'লোঁ দেই। মই এইবাৰ কালাৰটোৰ কাৰণে অকণমান জলকীয়া গুড়া দি ল'লোঁ। এইটো বেলেগ ডিজাইনৰ হ'ব অকণ।